জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত ছাত্ৰ শাসন প্ৰদানৰ কাৰণে আজি আমাৰ সদমৰাণ ছাত্ৰ সন্থা আৰু মহিলা পৰিষদে এটা গণতান্ত্ৰিক আন্দোলন লৈছিলে। কিন্তু সেই গণতান্ত্ৰিক আন্দোলন মকিমূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ ভেৰুনীয়া গুণ্ডা পুলিচ বাহিনীয়ে আজি আমাৰ এই আন্দোলনখনক মকিমূৰ কৰিবৰ কাৰণে তেওঁলোকে যি চক্ৰান্ত কৰিছে, আমাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াক তেওঁলোকে আটক কৰিছে আৰু বহুতো সতীৰ্থক তেওঁলোকে আটক কৰিছে। আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ, তেওঁলোকে বিনা স্বত্বে আমাৰ সতীৰ্থসকলক তেওঁলোকে বিনা স্বত্বে মুকলি দিয়ক, অন্যথা কিন্তু উজনি অসম নহয় সমগ্ৰ অসম আমি অচল কৰিবৰ কাৰণে বাধ্য হ'ম। তেওঁলোকে আমাক আচলতে ইমান শান্তিপ্ৰিয় এটা জনগোষ্ঠীক তেওঁলোকে জোকাই লৈছে। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰ মহোদয়ক আৰু প্ৰশাসনক, তেওঁলোকে বিনা স্বত্বে আমাৰ সতীৰ্থসকলক তেওঁলোকে মুকলি প্ৰদান কৰক, নহ'লে কিন্তু অন্যথা অসমৰ বিভিন্ন জেগাত আমাৰ মৰাণ ছাত্ৰ সন্থাকে আদি কৰি সমগ্ৰ জনগোষ্ঠীটোৱে আমি আমাৰ প্ৰাপ্য অধিকাৰখিনিৰ কাৰণে আমাৰ জনগোষ্ঠীয় যিখিনি প্ৰাপ্য অধিকাৰ জনজাতিকৰণে আদি কৰি আমাৰ যিখিনি ভূমি সংৰক্ষণকে আদি কৰি বৃহৎ স্বাৰ্থৰ যিখিনি আমাৰ মৌলিক অধিকাৰ আছে সেইখিনিৰ পৰা যদি আমাক বঞ্চিত কৰিব বিচাৰে তেওঁলোকে, তেনেহ'লে কিন্তু অসম অচল হ'ব। এই কথাটো তেওঁলোকে জানি থওক। আজি গণতান্ত্ৰিকভাৱে যিখন আমি আন্দোলন কৰিছিলোঁ সেই গণতন্ত্ৰ আন্দোলনখনক তেওঁলোকে মকিমূৰ কৰিছে। তেওঁলোকে আমাৰ সতীৰ্থসকলক, আমাৰ সন্মানীয় সভাপতি সম্পাদককে আদি কৰি আমাৰ সতীৰ্থসকলক তেওঁলোকে আটক কৰিছে। আমি তেওঁলোকৰ জ্ঞাতাৰ্থে আমি জনাই থ'ব বিচাৰিছোঁ, কেৱল মাত্ৰ গণতান্ত্ৰিকভাৱে তেওঁলোকক আমাৰ প্ৰাপ্যখিনি বিচাৰিছিলোঁ। আৰু যদি তেওঁলোকে এনেধৰণৰ যদি অগণতান্ত্ৰিকভাৱে তেওঁলোকে যদি এনেধৰণৰ আচৰণ কৰে তেনেহ'লে আমি অসম অচল কৰিবৰ কাৰণে বাধ্য হ'ম। তাৰ কাৰণে কিন্তু দুখী হ'ব অসম চৰকাৰ, ইয়াৰ প্ৰশাসন ব্যৱস্থাই কিন্তু তাৰ কাৰণে জগৰীয়া হ'ব। আমি আহ্বান জনাইছোঁ পুনৰবাৰ, আমাৰ সতীৰ্থসকলক বিনা স্বত্বে তেওঁলোকে মুকলি প্ৰদান কৰক, অন্যথা কিন্তু আমি সমগ্ৰ তিনিচুকীয়া জিলাকে আদি কৰি সমগ্ৰ উজনি অসম আমি অচল কৰিম। আৰু লগতে আহ্বান জনাইছোঁ, আমি কেৱল মাত্ৰ আমাৰ স্ব অধিকাৰৰ কাৰণে যিখিনি প্ৰাপ্য আছিলে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদানৰ কাৰণে দাবী জনাইছোঁ। এইবাৰ কিন্তু আমাক লাগিব কিন্তু উজনি অসম মৰাণ লেণ্ড কিন্তু আমাক লাগিব। সেইটো কিন্তু আমি তেওঁলোকলৈ আহ্বান জনাই থৈছোঁ, তেওঁলোকক আমি কৈ থৈছোঁ, তেওঁলোকে যদি এনেকুৱা ধৰণৰ আচৰণ কৰে তেনেহ'লে কিন্তু আমি মৰাণ লেণ্ড ল'বৰ কাৰণে কিন্তু আমি আমাৰ যিখিনি প্ৰাপ্য আছে তাৰ কাৰণে কিন্তু আমি মাত মাতিম। তেতিয়া কিন্তু ইয়াৰ কাৰণে দায়ী হ'ব লাগিব অসম চৰকাৰ, ইয়াৰ কাৰণে দায়ী হ'ব লাগিব প্ৰশাসন ব্যৱস্থা, ইয়াৰ কাৰণে দায়ী হ'ব লাগিব যিসকল মুঠপিত ৰাজনীতি লোকসকলে আমাৰ এই আন্দোলনখনক গণতান্ত্ৰিক আন্দোলনখনক মকিমূৰ কৰিবৰ কাৰণে যিসকলে আজি ভেৰুনীয়া গুণ্ডা লগাই চৰকাৰখনে আমাৰ সতীৰ্থসকলক আটক কৰিছে, তেওঁলোকে কিন্তু এই কাৰণে এই কথাখিনি তেওঁলোকে উত্তৰ আমাক দিব লাগিব।